নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 31 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 1600 কোটি টকীয়া এনআৰসি মানি নলয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে মই 1600 কোটি টকীয়া এনআৰসি খন মানি নলও মই 69500 ডি বুটাৰৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰিছো পৰৱৰ্তী খবৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ নিলম্বিত অধীক্ষক মুকুল ভূঞাক গ্ৰেপ্তাৰ নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কাৰাগাৰ অধীক্ষক গৰাকী কাৰাগাৰ অধীক্ষকৰ ছত্ৰছায়াতেই নগাঁও কাৰাগাৰত চলিছিল অবৈধ কৰ্মকাণ্ড নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ পৰিদৰ্শনত পোহৰলৈ আহিছিল চাঞ্চল্যকৰ তথ্য কাৰাগাৰত বন্দী কয়দীসকলক বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী যোগান ধৰিছিল কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞাই আন এটা খবৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে ডিসি অফিচলৈ নোযোৱাকৈ লাভ কৰিব ধন প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব বুলি লগতে গেছ কিনিলে আৰু 250 টকা লাভ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই পৰৱৰ্তী খবৰ হেংদাং আহোমসকলৰ লগতে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক হেংদাঙক লৈ ৰাজনীতি নকৰিব হেংদাঙক লৈ যদি আপোনাৰ দায়বদ্ধতা আছিল তেনেহলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিয় নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হকিয়নি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আন এটা খবৰ অসম চৰকাৰৰ উচ্ছেদ অভিযানক কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সমৰ্থন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে কেন্দ্ৰীয় চৰকাৰে উচ্ছেদ অভিযানক সম্পূৰ্ণ সমৰ্থন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেল যোগে কৈছে অসম তথা সমগ্ৰ দেশ অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হ'ব বুলি অমিত শাহে স্পষ্ট কৰি কৈছিল আৰু ৰাজ্যখনৰ বিজেপি চৰকাৰে বেদখল পৰিষ্কাৰ কৰাৰ অভিযান আৰম্ভ কৰিছে যাৰ কংগ্ৰেছে বিৰোধিতা কৰিছিল কেন্দ্ৰই অসম চৰকাৰৰ উচ্ছেদ অভিযানক সম্পূৰ্ণৰূপে সমৰ্থন কৰে আৰু ইয়াৰ যুক্তিসংগত সিদ্ধান্ত নিশ্চিত কৰিবলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়ায় মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় বনা অঞ্চলৰ ভূমি ভিজিআৰ পিজিআৰ সত্ৰ নামঘৰ আৰু অন্যান্য ৰাজহুৱা স্থানৰ সকলো অকৰ্তৃত্বশীল দখল পৰ্যায়ক্ৰমে মুকলি কৰা হ'ব যতেই দখল এতিয়াও চলি আছে যতেই দখল কৰি আছে সংখ্যালঘু মুছলমানে তাতেই উচ্ছেদ অভিযান চলিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হকিয়নি আন এটা খবৰ স্বাস্থ্য সেৱা আৰু ৰাস্তা ঘাট বিহীন এখন গাঁও চৰকাৰৰ উন্নয়নে ঢুকি নোপোৱা এখন গাঁও দুৰ্দশাত পশ্চিম কাৰ্বি আংলং জিলাৰ সিংথং পৰিষদ সমষ্টিৰ অন্তৰ্গত লংচাংপি হানছে গাঁৱত চিকিৎসা সেৱাৰ অভাৱ আৰু যোগাযোগ ব্যৱস্থাৰ দুৰৱস্থাই গাঁওবাসীক চৰম যন্ত্ৰণাত পেলাইছে এতিয়াও অসমত বিভিন্ন প্ৰান্তত এনেকুৱা গাঁও আছে য'ত এতিয়ালৈকে ৰাস্তাৰ অভাৱ গাড়ী সোমাব নোৱাৰে তাৰ ব্যতিক্ৰমী নহয় পশ্চিম কাৰ্বি আংলং জিলাৰ সিংপত পৰিষদ সমষ্টিৰ অন্তৰ্গত লাংচাংপি গাঁও পৰৱৰ্তী খবৰ লাভজনক হৈ থকালৈকে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব ONGCয়ে যোৱা বুধবাৰৰ পৰা ভাৰতত 50% আমেৰিকাৰ শুল্কৰ বোজা জাপি দিছে ডোনাল্ড ট্ৰাম্পে যাৰ বাবে শুকুৰবাৰে চৰকাৰী তেল আৰু প্ৰাকৃতিক গেছ নিগমে কৈছে যে ৰাছিয়াৰ পৰা তেল আমদানি সন্দৰ্ভত চৰকাৰৰ কোনো হেঁচা নাই ফলত আমদানি অব্যাহত আছে
যেতিয়ালৈকে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো লাভজনক হ'ব তেতিয়ালৈকে পুটিনৰ দেশৰ পৰা খাৰুৱা তেল আমদানিও চলি থাকিব। ৰাছিয়াৰ পৰা তেল আমদানিৰ বিষয়ে মুকলিকৈ কৈছে ONGCৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙে। তেওঁ সাংবাদিকৰ আগত কৈছে, যেতিয়ালৈকে ই লাভজনক হ'ব আমি তেতিয়ালৈকে প্ৰতিটো টোপাল ৰাছিয়াৰ পৰা খাৰুৱা তেল কিনিম। লগতে তেওঁ কয়, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত কোনো চৰকাৰী নিষেধাজ্ঞা নাই। এই বিষয়ত চৰকাৰে কোনো সিদ্ধান্ত নোলোৱালৈকে ONGCৰ দুটা তেল শোধনাগাৰ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন আৰু মাংগালুৰু শোধনাগাৰ এণ্ড পেট্ৰকেমিকেলছ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিবলৈ মুক্ত। আন এটা খবৰ, কলৈ গ'ল উচ্ছেদিত অনুপ্ৰৱেশকাৰীসকল? গৃহমন্ত্ৰীলৈ প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শেহতীয়া অসম ভ্ৰমণক ব্যৰ্থ, নিৰস আৰু হতাশাজনক বুলি আখ্যা দিছে। ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি লুৰিণজ্যোতি গগৈয়ে অমিত শ্বাহক কটাক্ষ কৰি কয় যে তেওঁ সংগতিবিহীন, অবাস্তৱ আৰু মিথ্যাচাৰেৰে পৰিপূৰ্ণ কথা কৈ অসম এৰি গৈছে। লুৰিণজ্যোতি গগৈয়ে কৈছে, অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰি ৰাইজৰ হৈ দলে মুঠ 11টা প্ৰশ্ন উত্থাপন কৰিছিল। সেই প্ৰশ্নসমূহ বিজেপিয়ে 2014, 2016, 2019, 2021 আৰু 2024 চনৰ নিৰ্বাচনত অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ সৈতে জড়িত। কিন্তু গৃহমন্ত্ৰীয়ে এটাও প্ৰশ্নৰ উত্তৰ নিদিলে। দেশত এনে এটা অৱস্থা চলি আছে যি ব্যৱস্থাত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আদিয়ে নিজৰ মুখেৰে দিয়া প্ৰতিশ্ৰুতিসমূহৰ প্ৰতিও দায়বদ্ধ নহয়। পৰৱৰ্তী খবৰ, ভাৰতীয় দম্পতীয়ে 3টাকৈ সন্তান জন্ম দিব লাগে বুলি মন্তব্য কৰিছিল RSS প্ৰধান মোহন ভাগৱতে। এবাৰ মোহন ভাগৱতক উভতি ধৰিলে আছাদুদ্দিন ওৱেইছিয়ে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে, 3টা সন্তানৰ বোজা মহিলাৰ ওপৰত কিয় দিব বিচাৰিছে মোহন ভাগৱতে। 3 সন্তানৰ প্ৰস্তাৱিত নীতিক লৈ এতিয়া RSSৰ মুৰব্বী মোহন ভাগৱতক আক্ৰমণ কৰিছে EIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। সাংসদগৰাকীয়ে কৈছে RSSৰ মুৰব্বীগৰাকীয়ে ভাৰতীয় মহিলাৰ ওপৰত 3টা শিশুৰ হেঁচা কিয় দিব বিচাৰিছে। দেশৰ জনসংখ্যাৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো দম্পতীয়ে 3টা সন্তান জন্ম দিয়াৰ কথা চিন্তা কৰিব লাগে। দুদিন পূৰ্বে সংঘৰ এক অনুষ্ঠানত RSS প্ৰধান মোহন ভাগৱতে থিয় হৈ এই মন্তব্য কৰিছিল। ভাৰতৰ জনসংখ্যা নীতিত 1-2-1 সন্তানৰ পৰামৰ্শ দিয়া হৈছে, কিন্তু ইয়াৰ অৰ্থ হ'ল এটা পৰিয়ালত 2টা নহয় 3টা সন্তান জন্ম দিব লাগে। প্ৰতিজন নাগৰিকে নিজৰ পৰিয়ালত 3টা সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিব লাগে। সংঘ প্ৰধানে কয় যে জনসংখ্যা হৈছে দেশৰ সম্পদ, গতিকে ইয়াৰ হাৰ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ কৰ্তব্য পালন কৰিব লাগে। ভাগৱতৰ ৰায়ৰ বিৰোধিতা কৰিছে বিৰোধী দলৰ অধিকাংশই। অৱশ্যে সংঘৰ মুৰব্বীগৰাকীয়ে বিৰুদ্ধে মাত মাতিছে ওৱেইছিয়ে। তেওঁ কৈছে, এতিয়ালৈকে এই RSSে দেশত জনসংখ্যা বৃদ্ধিৰ বাবে মুছলমানক দোষাৰোপ কৰি আহিছে। আনহাতে বাস্তৱত দেশত মুছলমানৰ জন্মৰ হাৰ হ্ৰাস পাইছে আৰু হিন্দুসকলৰ সেইটো বাঢ়িছে। এই পৰিস্থিতিত আকৌ 3 সন্তানৰ নীতিৰ কথা কিয় ক'ব লাগে? ওৱেইছিৰ প্ৰশ্ন, আজি আপুনি থিয় হৈ কৈছে যে এতিয়াৰ পৰা 3টা সন্তান জন্ম দিব লাগিব। মানুহৰ ব্যক্তিগত জীৱনত প্ৰৱেশ কৰিবলৈ আপুনি কোন? হায়দৰাবাদৰ সাংসদগৰাকীৰ প্ৰশ্ন, ভাৰতীয় মহিলাৰ জীৱনৰ বাবে নিজস্ব পৰিকল্পনা আছে, কিয় এনেদৰে তেওঁলোকৰ ওপৰত 3টা সন্তানৰ বোজা জাপি দিয়া হৈছে? ইয়া সংঘৰ ভণ্ডামিৰ বাহিৰে আন একো নহয় বুলি মন্তব্য কৰিছে ওৱেইছিয়ে। আন এটা খবৰ, কলাগুৰুৰ কালজয়ী গীত পৰজনমৰ শুভ নগনত বিকৃতভাৱে পৰিৱেশন কৰিছে কৰিশ্মা নাথে। স্বদে আৰু স্বজাতিৰ কাৰণে সৰ্বস্ব ত্যাগ কৰা মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনন্য সৃষ্টি
পৰজনমৰ শুভ লগনত কালজয়ী গীতটি নাগাৰা নাম পৰিৱেশিকা কৰিশ্মা নাথে অতি বিকৃতভাৱে পৰিৱেশন কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত শিল্পী হেমৰাজ ৰাভাই শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজপুৰত সংবাদ মাধ্যমৰ আগত কয়, নাগাৰা নামত পৰজনমৰ শুভ লগনত গীতটি গাবলৈ কৰিশ্মা নাথক কোনে অনুমতি দিলে? কোনো অনুমতি নোলোৱাকৈ গীতটো এনেদৰে বিকৃত কৰি পৰিৱেশন কৰাত মই বৰ দুখ পাইছোঁ আৰু মই বিষ্ণুপ্ৰসাদ ৰাভা ট্ৰাষ্টৰ ফালৰ পৰা একশ্যন ল'ম, লগতে অসমৰ ৰাইজে ইয়াৰ বিচাৰ কৰিব। লগতে ৰাভাই কৈছে, বৰগীত, জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত বিকৃত ৰূপত পৰিৱেশন কৰাটো মই কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ আৰু কৰিশ্মা নাথে যিদৰে বিকৃতভাৱে পৰিৱেশন কৰিছে তাৰ বিৰুদ্ধে বিষ্ণুপ্ৰসাদ ৰাভা ট্ৰাষ্টৰ বিষয়ববীয়াসকলে আলোচনা কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।